জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত সকলোৱে মাত মাতিছে আৰু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অসমৰ প্ৰতিগৰাকী লোকে এটাই কথা এতিয়া কৈছে যে ন্যায় নোপোৱালৈকে অসমীয়াই কেতিয়াও বহি নাথাকে। জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটোক লৈ প্ৰথমটো শুনানি হ'ল। যিকেইগৰাকী অভিযুক্ত সেই অভিযুক্ত কেইগৰাকী ভাৰ্চুৱেলি উপস্থিত থাকিল, তাৰ মাজতে বহুবোৰ প্ৰশ্ন সন্মুখলৈ আহিছে। এতিয়া প্ৰশ্নবোৰ এনেকুৱা ধৰণৰ যে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত বা বাকী কেইগৰাকী, সেইসকলৰ দোষ আছে নে নাই আইনে বিচাৰ কৰিব, পৰৱৰ্তী সময়ত সেয়া স্পষ্ট হ'ব। কিন্তু অমৃতপ্ৰভা মহন্ত বা আন কাৰোবাৰ বাবে দয়া উপজি এই মুহূৰ্তত যদি কোনোবাই ভাবিছে যে তেওঁলোকে দোষ কৰা নাই, তেওঁলোকে প্ৰমাণ নষ্ট কৰা নাই, ভিডিঅ' ডিলিট কৰা নাই, হেৰিয়ত পাৰ্টিত থকাৰ সময়ত কি হৈছিল আমি শেষৰ ভিডিঅ'টো নেদেখিলোৱেই, তাৰপিছতো তেওঁলোকক এৰি দিব লাগে বা তেওঁলোকক ক্ষমা কৰি দিব লাগে, তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰি থৈছে, কিয় জেলত সোমাই থৈছে, এনেধৰণৰ প্ৰশ্নবোৰ যিবোৰে কৰিছে সেইবোৰৰ বাবে ভাবিবলগীয়া কিছুমান কথা আছে। প্ৰকৃতপক্ষে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰতিগৰাকী অসমীয়াই মাত মতাৰ সময়ত যিসকলে সেই বিষয়টোক লৈ বক্তব্য ৰাখিছে সেয়া অত্যন্ত দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব। আমি জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটোত অসমৰ প্ৰতিগৰাকী লোকে মাত মাতিছে। সেই 19 ছেপ্টেম্বৰৰ দিনটোৰ পৰা প্ৰতিগৰাকী লোকে কেনেদৰে সময় পাৰ কৰিছে সেয়া নতুনকৈ ক'ব নালাগে। অসমীয়া মানুহৰ বাবে জুবিন গাৰ্গ কি আছিল, প্ৰাণৰ শিল্পীগৰাকীয়ে প্ৰতিটো মুহূৰ্তত অসমীয়াক কেনেদৰে হৃদয়ৰ মাজত ৰাখিছিল আৰু সেইগৰাকী প্ৰাণৰ শিল্পীক অসমীয়াই কেনেদৰে প্ৰাণ ভৰি ভাল পাইছিল সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজনো নাই আৰু সেয়া কাৰোবাক বুজোৱাৰো প্ৰয়োজন নাই যে জুবিন গাৰ্গ আমাৰ বাবে কি আছিল। গতিকে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰতিটো ক্ষেত্ৰতে সকলোৱে মাত মাতিব, কিন্তু তাৰ মাজত ৰাজনীতি হোৱাটো কোনেও নিবিচাৰে। এইটোৱে প্ৰসংগ যে 2026 সন্মুখত জুবিন গাৰ্গৰ সেই মৃত্যুৰ প্ৰসংগটো, সেই হত্যাৰ প্ৰসংগটোক লৈ যদি কোনোবাই ৰাজনীতি কৰিব বিচাৰে তেনেহ'লে কিন্তু অসমৰ ৰাইজে সেই বিষয়টোক ভাল নাপাব।